যোৱা মাহৰ 24 তাৰিখৰ ৰাতি আমাৰ ধনশ্ৰী প্ৰকল্পৰ এটা মাথাউৰি আমজলি গাঁৱৰ ওচৰত ভাগিছিল। তাৰ ফলত খেতিয়কসকল খেতিৰ পানী দিয়াৰ ব্যৱস্থাখিনি ব্যাহত হৈছিল। সিদিনা সৌভাগ্যক্ৰমে মানে প্ৰমোদ বড়ো ডাঙৰীয়া ভৈৰৱকুণ্ডত আহিছিল আৰু সেই ধনশ্ৰী প্ৰজেক্টটোকে তেখেতে পৰিদৰ্শন কৰিছিল। ততাতৈকে তেখেতক ইয়াৰ যে মথাউৰি ভাঙিছে কথাখিনি জনোৱা হৈছিল। তাৰপিছত প্ৰকল্পৰ মূল যিটো কিবা কাম বান তাৰ কিছু যে কৰিব লগা আছে, ৰিপেয়াৰ কৰিব লগা আছে, এই কথাখিনি তেখেতক জনোৱা হৈছিল আৰু তেখেতে সিদিনাই তৎকালীনভাৱে এই ছিঙি যোৱা মথাউৰি বান্ধিবৰ কাৰণে ফাণ্ড দিছে। যিহেতু সিদিনাখন দুটা ঠাইত ছিঙিছিল, এটা হ'ল ঠিক মূল বান্ধৰ ওচৰতে ৰাইজে ডং হিচাপে পানী নিয়া তেনেকৈ তাৰ সেই ডংটোও ভাঙিছিল আৰু ইয়াত ভাঙিছিল। এই দুটা কাম সোনকালে মেৰামতি কৰিবৰ কাৰণে তেখেতে ইয়াত স্কিম এটা ধৰিছিল, প্ৰায় 20-25 লাখ আছিল, মোৰ একদম মনত নাই এমাউণ্টটো। আৰু য'ত মূল বান্ধৰ ওচৰত যিটো ছিঙিছিল ডং, সেইটো মেৰামতি কৰিবৰ কাৰণে 5 লাখ টকা তেখেতে ঘোষণা কৰিছিল। আৰু লগতে এটা এমাহৰ কাৰণে JCB ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। যিটো স্কিম ইয়াত দিয়া হৈছিল আমাৰ আমজলিৰ ওচৰত যিটো মথাউৰি আছে, সেইখিনি চৰকাৰী আঁচনিটো যদি বাট চাই থকা যায় অন্ততঃ এমাহ দুমাহ লাগি যাব। আৰু এমাহ দুমাহ যদি পাৰ হৈ যায় তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ খেতি বাতিৰ বতৰ উকলি যায়। আৰু এই কথাখিনি চিন্তা কৰি বিভাগীয় বিষয়াসকল লগতে আমাৰ ধনশ্ৰী প্ৰজেক্টৰ ৱাটাৰ ইউজাৰ কমিটি বুলি এটা কমিটি আছে, এই কমিটিৰ কৰ্মীসকলে চিন্তা কৰিলে যে খেতিয়কসকলে যদি চৰকাৰী কিবাটো ব্যৱস্থাখিনি ৰৈ থাকিব লগা হয় খেতি কৰিব নোৱাৰিব। আৰু সেইকাৰণে নিজাববীয়াকৈ চেষ্টা কৰি গাঁৱৰ ৰাইজ, বান কমিটি আৰু বিভাগীয় বিষয়াসকল একেলগে লগ লাগি সেইখিনি নিৰ্মাণ কৰাৰ এটা সিদ্ধান্ত ল'লে। সেইমতে প্ৰায় 5 দিনমান কাম কৰি বান নিৰ্মাণ কৰি সমাপ্ত কৰা হ'ল আৰু যোৱাকালি কামটো শেষ হ'ল। আজি ইয়াৰ পানী যাবৰ কাৰণে ব্যৱস্থা কৰা হ'ল আৰু এই কামখিনি আজি উদ্বোধন কৰা হ'ল। আমি সুখী যে ৰাইজে অন্ততঃ নিজৰ অভাৱৰ কথা চিন্তা কৰি নিজে শ্ৰম দান দিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ প্ৰায় এসপ্তাহমান 300-400জনকৈ ৰাইজ ওলাই আহি কাম কৰিছিল আৰু তাৰ ফলত আমি যোৱাকালি এই কামখিনি সমাপ্ত কৰিব পৰা হ'ল। এতিয়া অলপ কিছু কাম বাকী আছে, সেইখিনি আমাৰ বিভাগীয় বিষয়াসকলে চোৱা-চিতা কৰি বিভাগীয় তৰফত আমাৰ কিছুমান টেকন'লজিৰ প্ৰয়োজন আছে, সেইখিনি বিভাগীয় বিষয়াসকলে কৰিব। আমি সুখী যে ৰাইজ নিজৰ সমস্যা সমাধান কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ বান কমিটি যথেষ্ট তৎপৰতাৰে কাম কৰিলে আৰু চৰকাৰৰ যিখিনি সাহায্য সেইখিনিও হৈ থাকিব। সেইটো বিভাগীয় বিষয়ৰ যিখিনি পলিচিয়েলি যিখিনি কাম কৰিব লগা আছে সেইখিনি হ'ব আৰু সেইখিনি হ'লে যিখিনি মথাউৰি বান্ধা হৈছে ৰাইজে সেইখিনি স্থায়ীকৰণ কৰিব পৰা যাব। মই বিশেষকৈ ধন্যবাদ দিছোঁ বিভাগৰ বিষয়াসকল, তেওঁলোকে তৎপৰ দেখুৱাইছে। বান কমিটিৰ সদস্যসকল আমাৰ ৰাজেন দৈমাৰী, পূৰ্ণ চেত্ৰী, আমাৰ অধিকাৰী, তেখেতসকলে যথেষ্ট ৰাইজক ইয়াত আহ্বান কৰি আনিছে আৰু ৰাইজকো ধন্যবাদ দিছোঁ যে তেওঁলোকে নিজৰ সমস্যা নিজে সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বিভাগীয় বিষয়াসকলৰ বা বিভাগৰ যিখিনি ব্যৱস্থা বুলি তালৈকে বাট চাই থকা নাই আৰু সেইকাৰণে আমি তৎপৰতে কাম কৰি পানী পোৱাৰ ব্যৱস্থাখিনি কৰিব পাৰিলোঁ। আমি চৰকাৰক মুৰব্বী হিচাপে প্ৰমোদ বড়ো ডাঙৰকৈ ধন্যবাদ দিব লাগিব, কাৰণ তেখেতে ইয়াত আহি পেলাই দেখি এই ব্যৱস্থাখিনিৰ কাৰণে তৎকালীন ব্যৱস্থা কৰিছে আৰু ফাণ্ড তেওঁলোকে মুকলি কৰিছে। আশা কৰোঁ অহা সময়খিনিতো ৰাইজ তেনেকৈ আগবাঢ়ি আহিব, কাৰণ এতিয়া আমাৰ বাৰিষা শেষ হোৱা নাই আৰু 2 মাহ সময় আছে বৰষুণত আৰু তেনেকুৱা হয়তো কেতিয়াও পৰিস্থিতি হ'ব পাৰে। তেতিয়া যেতিয়া ৰাইজ আৰু ততাতৈকে ওলাই আহি সমজুৱাভাৱে এইখিনি ব্যৱস্থাৰে কাম কৰি যাতে সমস্যাখিনি সমাধান কৰাৰ ব্যৱস্থা কৰে তাক আহ্বান জনাইছোঁ। আমি ৰাইজ অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলে নহয়, বহু কাম আমি ৰাইজে নিজে কৰি ল'ব লগা তেনেকুৱা হয়, কাৰণ চৰকাৰী কিবাটো ফাইল পত্ৰ কিবাকিবি নিয়ম নীতি কিবা কৰাটো বহুত দেৰি হৈছে, তালৈকে আমি বাট চোৱাটো উচিত নহয়। কাৰণ নিজৰ প্ৰয়োজনীয় যিখিনি সমস্যা সেইখিনি সমাধান কৰাটো
ৰাইজৰ এটা দায়িত্ব আছে আজি ধন্যবাদ দিছোঁ ৰাইজে এই দায়িত্বখিনি পালন কৰিছে বিশেষকৈ আমাৰ 5-6খন গাঁৱৰ ৰাইজ এই কামত জড়িত হৈ কামখিনি সমাধা কৰিলে তেওঁলোকক ধন্যবাদ দিছোঁ মোৰ এটা অনুৰোধ বিশেষকৈ চৰকাৰৰ ওচৰত যে ধনশ্ৰী প্ৰকল্প হ'ল আমাৰ অসমৰ আটাইতকৈ ডাঙৰ প্ৰকল্প আৰু আজি প্ৰায় 35-40 বছৰ এই কাম আৰম্ভ কৰি সমাপ্ত কৰা হ'ল 2021 চনত কিন্তু বহু কাম এতিয়া পুৰণি হৈ গ'ল পুৰণি হোৱাৰ কাৰণে ইয়াক মেৰামতিৰ প্ৰয়োজন আছে আমাৰ মূল বান্ধ লগতে মূল কেনেল ৰেগুলেটৰ তাৰপিছত বহুত চাইফন তাৰমানে তলেদি পানী যোৱাৰ ব্যৱস্থা সেইখিনি বহুতো সুৰংগ আছে এইবিলাকত কেতিয়াবা জাবৰ জোঁথৰ বন্ধ হৈ থাকে আৰু ইয়াত বিশেষকৈ আমাৰ নামনিত অলপ এটা সুৰংগ আছে সেই সুৰংগটো ব্লক হৈ থকাৰ কাৰণে পানীখিনি ব্লক হৈ মথাউৰিটো ভাঙিছে আৰু গোটেই মেইনটেনেঞ্চৰ ব্যৱস্থা লাগে সেইকাৰণে ইয়াৰ ব্যৱস্থাখিনিৰ কাৰণে চৰকাৰে যাতে কিবা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ এটা থাকিল আমাৰ বিভাগীয় বিষয়াসকলক গোটেই প্ৰজেক্টটো ছাৰ্ভে কৰিবৰ কাৰণে এটা অনুৰোধ কৰা হৈছে ইতিমধ্যে আমি যোৱা জানুৱাৰী মাহতেই এই কাম আৰম্ভ কৰিছিলোঁ কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই কাৰণ ইয়াত গোটেইখিনি ছাৰ্ভে কৰিব লাগিব আমাৰ মেইন কেনেল কিমান দীঘল আছে চাব কেনেল কেইটা আছে কেইটা ৰেগুলেটৰ আছে কেইটা চাইফন আছে গোটেইখিনি চোৱা চিতা কৰি গোটেইখিনি হিচাপ কৰি এটা এষ্টিমেট বনাব লাগিব আৰু সেইখিনি এষ্টিমেট আমি লৈ চেণ্ট্ৰেল চৰকাৰৰ ওচৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি ওচৰ চাপিব লাগিব যাতে তেওঁলোকে ফাণ্ড দিয়ে আৰু ইয়াত 1 টকা 2 টকা ফাণ্ড প্ৰায় 3-4 হাজাৰ কোটি টকাৰ কাম আছে সেইখিনি যাতে আনাৰ ক্ষেত্ৰত চৰকাৰে অসম চৰকাৰে আগভাগ লয় তাৰ কাৰণে মোৰ আহ্বান আজিৰ আপোনালোকৰ জৰিয়তে কাৰণ এই প্ৰকল্পৰ জৰিয়তে আমাৰ নাই বুলি ক'লে 40,000টা পৰিয়াল উপকৃত হৈছে আৰু প্ৰায় 35,000 হেক্টৰ মাটি খেতি কৰিব পৰা হৈছে আৰু এই পানী চলি থাকিলে অন্ততঃ আমাৰ এইখিনি অঞ্চলৰ ৰাইজে গোটেই বছৰটোত খেতি কৰিব পৰা হ'ব আৰু আমি বিচাৰোঁ ৰাইজ যাতে গোটেই বছৰ খেতি কৰিব পৰা যায় আৰু ইয়াৰ কাৰণে এই ধনশ্ৰী প্ৰকল্প জীয়াই ৰখাটো আমাৰ দৃষ্টিত খুব প্ৰয়োজন আছে আৰু সেইকাৰণে এই ব্যৱস্থাখিনি যাতে চৰকাৰলৈ এইখিনি আহ্বান জনাইছোঁ